নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। যোৱা মাহত আমি ফুৰিবলৈ গৈছিলোঁ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল ডিউ। আমি দৰ্শন কৰিছিলোঁ আৰৱ সাগৰৰ উপকূলত থকা গংগেশ্বৰ মন্দিৰ। এই মন্দিৰটোৰ যথেষ্ট মহত্ব আছে, প্ৰাচীন কাহিনী আছে। মহাকাব্য মহাভাৰতৰ মতে যেতিয়া পাণ্ডৱসকল বনবাসত আছিল, তেতিয়া দ্ৰৌপদীৰ সৈতে ভাৰতৰ বিভিন্ন পবিত্ৰ স্থান তেওঁলোকে দৰ্শন কৰিছিল। আৰু সেই পবিত্ৰ স্থানবিলাকৰ মাজত এটা স্থান হ'ল ডিউ। যেতিয়া তেওঁলোক আহি এই ডিউৰ শিলাময় স্থানত তেওঁলোক উপস্থিত হৈছিল, তেওঁলোকে অনুভৱ কৰিছিল ঐশ্বৰিক শক্তি। সেই আৰৱ সাগৰৰ উপকূলতে এই স্থানতে তেওঁলোকে মহাদেৱ শিৱক আৰাধনা কৰিবৰ কাৰণে পাঁচোটাকৈ শিৱলিংগ স্থাপন কৰিছিল। শিৱক আৰাধনা কৰা এই স্থান, এই মন্দিৰক গংগেশ্বৰ মন্দিৰ এইকাৰণে কোৱা হয়। গংগা অৰ্থাৎ নদীৰ দেৱী আৰু ঈশ্বৰ মহাদেৱ শিৱ, গতিকে এই মন্দিৰৰ নাম সেইকাৰণে থোৱা হ'ল গংগেশ্বৰ মন্দিৰ। পাণ্ডৱসকলে এই শিৱলিংগকেইটা বৰ সুন্দৰ ঠাইত স্থাপন কৰিছিল। তেওঁলোকে সাগৰৰ উপকূলত ইমান ধুনীয়াকৈ স্থাপন কৰিছিল যে সাগৰৰ পানীয়ে বাৰে বাৰে, সাগৰৰ ঢৌ যেতিয়া আহে বাৰে বাৰে শিৱলিংগকেইটা জলাভিষেক কৰিব পাৰে, অৰ্থাৎ পানীৰে ধুই যাব পাৰে। আমি দৰ্শন কৰিলোঁ। আপোনালোক যেতিয়া ডিউ ফুৰিবলৈ আহে, নিশ্চয় দৰ্শন কৰিব, যথেষ্ট ভাল পাব। কাষতে এটা ছানছেট পইণ্ট আছে। ইয়াত সূৰ্য অস্ত যোৱা চাব পাৰি। সূৰ্য সাগৰত ডুব যোৱা যেন লাগে। গোটেই পৰিৱেশ সোণোৱালী হয়। সাগৰৰ ঢৌৰ শব্দ আৰু সেই সোণোৱালী মনোমোহা দৃশ্য যথেষ্ট আকৰ্ষণীয়। আপোনালোকে যেতিয়া ডিউ যাব, আপোনালোকে ফুৰিবচোন, ভাল লাগিব। ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ সঁহাৰি জনাব আৰু নিশ্চয় কমেণ্ট কৰিব কেনেকুৱা লাগিল।